আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুকলি হ'ল দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ 52 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই প্ৰেক্ষাগৃহ মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 800খন আসনৰ ব্যৱস্থা থকা এই প্ৰেক্ষাগৃহত থাকিব অত্যাধুনিক সন্মিলন কক্ষ উন্নত মানৰ আলোক আৰু শব্দ প্ৰযুক্তি অত্যাধুনিক থিয়েটাৰ অভিজ্ঞতা কেন্দ্ৰ আছে এই প্ৰেক্ষাগৃহত দিব্যাংগ ব্যক্তিৰ মঞ্চাৰোহণৰ বাবে বিশেষ লিফ্টৰ ব্যৱস্থা আছে শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ইফালে দামোদৰদেৱ প্ৰেক্ষাগৃহ উদ্বোধন কৰি মুখ্যমন্ত্ৰী কেইবাটাও ঘোষণা কৰে 28 ফেব্ৰুৱাৰীৰ পূৰ্বে গুৱাহাটী চানমাৰী উৰণীয়া সেতু ৰাইজৰ বাবে মুকলি কৰিব বুলি সতৰি কৰে উল্লেখযোগ্য যে অহা 14 ফেব্ৰুৱাৰীত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক 10 পৰা 15 দিনত সম্পূৰ্ণ সাজু হৈ উঠিব দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ তাৰ পিছতে অত্যাধুনিকভাৱে পুনৰ নিৰ্মাণ কৰা হ'ব শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ বৰ্তমানৰ 300খন আসনৰ পৰা 500খন আসনলৈ উন্নীত কৰা হ'ব মাধৱদেৱ প্ৰেক্ষাগৃহ জ্যোতিচিত্ৰবনতো পুনৰ নিৰ্মাণ হ'ব আন এটা অত্যাধুনিক প্ৰেক্ষাগৃহ সচিবালয়ৰ ভিতৰতো নিৰ্মাণ হ'ব এটা প্ৰেক্ষাগৃহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি আমি শ্ৰী শ্ৰী দামোদৰদেৱৰ নামত এটা অত্যাধুনিক প্ৰেক্ষাগৃহ উৎসৰ্গা কৰিলোঁ 800 ব্যক্তি একেলগে বহিব পাৰিব সৰ্বাংগ সুন্দৰ ডিজিটেল ব্যৱস্থা ইয়াতে ৰখা হৈছে আৰু এই প্ৰচেষ্টাৰ অংশ হিচাপে আমি পুৰণা অডিটৰিয়াম দুটাও আৰু নতুনকৈ ধুনীয়াকৈ বনাম যাতে কলাক্ষেত্ৰই সকলো লোককে অনুষ্ঠান পৰিৱেশনৰ সুযোগ দিব পাৰে সেক্ৰেটাৰিয়েটৰ ভিতৰত আমি এটা অডিটৰিয়াম বনাই আছোঁ চৰকাৰী অনুষ্ঠানবিলাক এতিয়া সেক্ৰেটাৰিয়েটৰ ভিতৰতে হ'ব এই তিনিওটা অডিটৰিয়াম আমি কলা কুশলী শিল্পীসকলৰ বাবে সম্পূৰ্ণৰূপে এৰি দিম বিৰোধীয়ে কোনটো কথা ভাল পায় মিয়াৰ মাজত সন্তান জন্ম দিয়াক বাদ দি আৰু কোনটো প্ৰকল্প তেওঁলোকে ভাল পায় যদি গৌৰৱ গগৈ সোধে আপোনাৰ কাৰণে আটাইতকৈ ভাল প্ৰকল্প কি বোলে আমি অসমখনক ধ্বংস কৰিবৰ কাৰণে মিয়াক আগবঢ়াই দিম সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ প্ৰকল্প হিমন্ত বিশ্ব শৰ্মা একেবাৰে সৰু মানুহ